ইয়াত তুলসীৰ পাতখিনি এনেকৈ মই ধুই লৈছোঁ। এতিয়া খুন্দনাটোত পিচি চাহ বনাম। খুন্দনাটোত মই তুলসীৰ পাতখিনি এনেদৰে পিচি লৈছোঁ। মিহি কৰি এনেদৰে খুন্দি ল'লে ৰসখিনি ভালকৈ ওলাব। এতিয়া এইখিনি মই চাহত দি দিম। চাহত দি উতলাম মই কিছু সময়। তুলসী পাতৰ চাহ উতলিছে। এয়া তুলসী পাতৰ চাহ। খুব চৰ্দি কাহ হৈ থাকে। এনেদৰে চৰ্দি কাহত তুলসীৰ পাতৰ চাহ গুড়ৰ লগত খালে চৰ্দি কাহৰ পৰা অলপ উপশম পোৱা যায়। মই কিন্তু এইটো খুব প্ৰমাণ পাইছোঁ।